প্ৰিয় দৰ্শকসকল মই এতিয়া বৰ্তমান সেই বাংলাদেশৰ বৰ্ডাৰটো যিটো দেখাইছিলোঁ ডাউকি লাইন বুলি পেলাই সেই ডাউকি লাইনৰ পৰা আহি পেলাই বৰহিল যিটো ৱাটাৰফল আছে সেই ৱাটাৰফলটোৰ ওচৰত মই ফাইনেলি আহি পালোঁ। এই ব্ৰিজখন দেখা পাইছেনে? এই ব্ৰিজখনৰ ওচৰতে মানে ব্ৰিজখনৰ এইটো পাৰে আছে বৰহিল যিটো ৱাটাৰফল সেইটো ৱাটাৰফলটো। বাকীখিনি বাৰু আপোনালোকক মই পিছত দেখুৱাই আছোঁ, আপোনালোকে স্কিপ নকৰাকৈ চাই গৈ থাকক। এতিয়া মই আপোনালোকক কৈ দিছোঁ যে সেইফালৰ পৰা আহিলে শ্বিলং বাইপাছ হৈ কেনেকৈ ৰাস্তাটোৰ মানে কোনটো ৰাস্তাৰে পাৰ হৈ যাব পাৰি বা কোনটো টাৰ্ণিং ল'ব লাগে, ক'ত টাৰ্ণিং ল'ব লাগে সেই সকলোবোৰ আপোনালোকক দেখুৱাম, আপোনালোকে চাই গৈ থাকক। এতিয়া যিটো দেখিছে এইটো হৈছে ডাউকি ৰিভাৰ। ডাউকি ৰিভাৰটোৰ পাছতে আপোনালোকে এটা টাৰ্ণিং পাব, মই আপোনালোকক দেখুৱাই দি আছোঁ। এইটো যিটো টাৰ্ণিং আমি এইটো ৰাস্তাৰে আহিছিলোঁ, আহি পেলাই এতিয়া এইফালে লেফ্ট ছাইডে আমি টাৰ্ণ কৰিকে যাব লাগিব। আৰু এই যে সন্মুখত গাড়ীখন গৈ আছে সেইফালে আছে বাংলাদেশ বৰ্ডাৰ, সেইফালে 4 কিলোমিটাৰমান গ'লে বাংলাদেশ বৰ্ডাৰটো আপোনালোকে পাই যাব। তো এতিয়া এইটো লাইনেদি যাব লাগে, এইটো হ'ল জোৱাই লাইন। তো এইটো জোৱাই লাইন প্ৰথমতে ল'ব লাগিব, তাৰ পাছতহে আমি শ্বিলং বাইপাছ যোৱা ৰাস্তাটো পাই যাম। চ' এতিয়া বলকচোন আপোনালোকক বাৰু মই এই ৰাস্তাৰে গৈ পেলাই আপোনালোকক লৈ গৈ থাকোঁ। প্ৰথমতে আপোনালোকক এই চাইনবৰ্ডটো এবাৰ দেখুৱাই দিছোঁ, চাই লওক। এই জোৱাই বুলি যে লিখা আছে 54.40 কিলোমিটাৰ এনেকুৱা, তো এইটো লাইনেদি আপোনালোকে গৈ থাকিব লাগিব। তেতিয়াহ'লে তাত পামগৈ। তাৰপিছত কিছু দূৰ যোৱাৰ পাছতে আপোনালোকে এনেকুৱা এটা টাৰ্ণিং লগ পাব। এইটো টাৰ্ণিঙেৰে এনেকৈ চাওক, ঘূৰাই দিছোঁ যে এইটো চাইডে আমি যাব লাগিব, এইটো চাইডে লেফ্ট চাইডে যাব লাগিব। তাৰপিছত এনেকুৱা এটা দেখা পাব, এনেকুৱা লেফ্ট চাইডে যিখন ট্ৰেভেলাৰখন পাৰ হৈ গ'ল তেনেকুৱা এইটো ৰাস্তাৰে। তাৰপিছত কিছু দূৰ যোৱাৰ পাছতে আপোনালোকে এনেকুৱা এটা মাৰ্কেট দেখিবলৈ পাব। এই মাৰ্কেটটো আপোনালোকে ভালকৈ মন কৰিব। এই মাৰ্কেটটো পোৱাৰ পাছতে এই মাৰ্কেটটোত বহুখিনি ভিৰ হয় আৰু এই মাৰ্কেটটোৰ মানে এনেকুৱাকৈ পাৰ কৰি যোৱাৰ পিছত এনেকুৱা এটা অলপ উঠাৰ দৰে এনেকুৱা ঠাই এখন পাব। ইয়াতে এটা পুলিচ পইণ্ট এটাও থাকে। তো পুলিচ পইণ্টটোৰ মানে লেফ্ট চাইডে আপোনালোকে যাব লাগিব এইটো ৰাস্তাৰে। তো লেফ্ট চাইডে যোৱাৰ পাছতে আপোনালোকে আহি পাব এইটোৰ চাইডত। এইটো হৈছে জোৱাই লাইনত মানে যোৱা ৰাস্তা এটা পাই যাব। এইফালে ৰাইট চাইডে আপোনালোকে দেখিছে নহয়। তাৰপিছত সেইটো পাৰ হৈ অহাৰ পাছতে মানে জোৱাই লাইনৰ ফালে যাব নালাগিব আপোনালোকে। জোৱাই লাইনৰ ফালে নগৈ আপোনালোকে চিধা ৰাস্তাটো যিটো লেফ্ট চাইডৰ চিধা ৰাস্তা আছে সেইটো ৰাস্তাৰে যাব লাগিব। সেইটো ৰাস্তাৰে যোৱাৰ পিছত বহুখিনি দূৰ অহাৰ পাছতে আপোনালোকে এইটো তিনিআলি পাই দিব, মানে এইটো চাৰিআলি যিটো আছে সেইটো পাই যাব। এইটোৱে হৈছে শ্বিলং বাইপাছ যোৱা ৰাস্তা। আৰু এই শ্বিলং বাইপাছ যোৱা যিটো ৰাস্তা আছে এই ৰাস্তাৰে আপোনালোকে যাব লাগিব। কোনপিনে যাব লাগিব মই আপোনালোকক দেখুৱাইছোঁ। এই যে এতিয়াতে যে কাৰখন যে পাৰ হৈ গ'ল, এই কাৰখন যোনপিনে পাৰ হৈ গৈ আছে সেইফালে যাব লাগিব। সেইফালে গ'লে আপোনালোকে পাই যাব যিটো শ্বিলঙৰ যিটো বৰাপানীৰ ওপৰত যে বৰাপানীৰ যিটো নেকি ব্ৰিজ এখন আছে, অভাৰব্ৰিজ যিখন আছে, সেই অভাৰব্ৰিজত আপোনালোকে পাই যাব। সেই অভাৰব্ৰিজত পোৱাৰ লগে লগে আপোনালোকে আৰামছে জৰাবাদ ওলাই যাব পাৰিব। তো আপোনালোকক দেখুৱাই দিওঁ আপোনালোকে দৰ্শকসকল ফাইনেলি এতিয়া আহি পালোঁ শ্বিলং বাইপাছ ৰাস্তাটো। আৰু শ্বিলং বাইপাছ যিটো ৰাস্তা আছে সেই ৰাস্তাটোৰ মোক দেখুৱাই দিছোঁ আপোনালোকক। এয়া চাওক, শ্বিলং বাইপাছ যোৱা ৰাস্তাটো যিহেতু আপোনালোকক দেখুৱাই দিলোঁ, এতিয়া আপোনালোকে বৰহিল যিটো ৱাটাৰফল আছিলে সেই ৱাটাৰফলটো উপভোগ কৰক। আপোনালোকক মই জনাই দিলোঁ যে এই যিটো বৰহিল ৱাটাৰফল আছে এই বৰহিল ৱাটাৰফলটো আপোনালোকক চাই মানে কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। তো মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু যিটো বৰহিল ৱাটাৰফল আছে এইটো চাগে মানে বৰ ডাঙৰ শিলৰ ওপৰেৰে এই ৱাটাৰফলটো হৈ আছে কাৰণে চাগে ইয়াক নামটো দিয়া হৈছে বৰহিল ৱাটাৰফল, তেনেকুৱা মোৰ এটা অনুভৱ হৈছে। তো আপোনালোকে চাই কেনে পালে আপোনালোকে জনাবলৈ কেতিয়াও নাপাহৰিব। আৰু লগতে মই আপোনালোকক কৈ দিছোঁ শুনক, এইটো লাইনেদি আপোনালোকে ডাউকি লাইনো যাব পাৰিব। তো আমি এইটো লাইনেদি গৈ আছোঁ আৰু এইফালেদি শ্বিলঙত ওলাবৰ কাৰণেও, শ্বিলঙৰ মানে কি মেইন ৰোড ওলাবৰ কাৰণেও এইফালেদি সেইটো কাৰণে আমি আহি আছোঁ। আৰু আপোনালোকে যদি ভৱিষ্যতলৈকে এইফালে মাউলিনুং ক্লিনেছ ভিলেজ আৰু ধৰি লওক যিটো ব্ৰিজখন চাব বিচাৰে, ধৰি লওক ৰোড ব্ৰিজখন চাব বিচাৰে, তেতিয়াহ'লে এইটো ৰাস্তাৰে আপোনালোকে আহি থাকিব। আহিলে তেতিয়া আপোনালোকৰ ইজি হ'ব মানে। গতিকে এতিয়া আমি যিহেতু সেইফালেদি ঘূৰি আহিছিলোঁ গতিকে চেৰাপুঞ্জী লাইনটোৰ ফালেদি ঘূৰি আহিছিলোঁ গতিকে এইফালে যাব পাৰিব। এইফালে গ'লে আকৌ এই ৱাটাৰফলটো চাই যাবলৈ কেতিয়াও নাপাহৰিব।
ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ কেতিয়াও নাপাৰিব মই আপোনালোকক পুনৰবাৰ কৈছোঁ আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব তো বাবাই আজিলৈ ইমানে শ্বিলং ট্ৰিপটো সমাপ্ত কৰিলোঁ